সুপ্ৰভাত মই আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ জাতিলাও পালেং ধনিয়া ফ্ৰেঞ্চ বিন ডাংবডি বা লেচেৰামাহ আদি ৰুবৰ কাৰণে মই কেনেকৈ এটা ভেটি বনাইছোঁ বা ভেটি তৈয়াৰ কৰিছোঁ আপোনালোকে চাওকচোন এইয়া ধৰক এয়া প্লাষ্টিকৰে এইদৰে এইকেইটা ছেট মই এনেকৈ ওলোটাই পেলাই দিছোঁ কাৰণ পকীখন ছাদখনৰ ওপৰত থকা পকীখন প্ৰথমতে মই সাৰি পুচি পৰিষ্কাৰ কৰি ল'লোঁ নহ'লে বা মইনা দেউতাক যিহে এই লেতেৰা হৈ থাকিলে একদম মানে আৰু থ'ব আৰু সেয়ে মই পৰিষ্কাৰ কৰি লৈছোঁ যাতে বাৰিষা পানী আহিলেও বা বৰষুণ পৰিলেও কোনো নষ্ট নহয় বা ক্ষতি নহয় সেয়ে চাওকচোন প্ৰথমে এই প্লাষ্টিক চিটকেইটা পাৰি ল'লোঁ তাৰ ওপৰত এই আচক পেলনীয়া এইদৰে প্লাষ্টিকৰ চিটকেইটা পাৰি ল'লোঁ লৈ পেলাই এইয়া চাওকচোন এইবোৰ এয়া এই যে দেখিছে পানী টেংকিটো এই পানী টেংকি মানে বছৰত এবাৰ মই পৰিষ্কাৰ কৰোঁ পৰিষ্কাৰ কৰোঁতে মই যিবোৰ বালি ওলাইছিল মানে যিবোৰ এইবোৰ বালি সেইবোৰ মই পেলাই দিয়া নাছিলোঁ মই থৈ দিছিলোঁ এটা চুকত মই থৈ দিওঁ মানে কি মই পেলাই কেতিয়াও নিদিওঁ পেলনীয়া বস্তু এই বালিবোৰ মই এইদৰে প্ৰথমে এই চিটটোৰ ওপৰত মই প্ৰথমে বালিবোৰ পাৰি ল'লোঁ লৈ তাৰ ওপৰত জানেনে এই কালি ৰাতি গৈ পেলাই মই এই ওচৰতে আনৰ ঘৰত সহায়িকা হিচাপে কাম কৰা মানুহ এগৰাকীক মাতি পেলাই কৰিলোঁ কি ব'লকচোন যাওঁ এই যে ৰাস্তা কাষত থকা গছবোৰৰ যিবোৰ পাত পৰি পেলাই পচি আছে সেইবোৰ বস্তাত ভৰাই লৈ আহোঁগৈচোন ব'লক আৰু তেখেতে এয়া গৈ পেলাই এয়া চাওক এইবিলাক এইয়া বস্তা ভৰাই আমি এয়া এইদৰে এনেকৈ আমি গছৰ পাতবিলাক চব বুটলি আনিলোঁ বুটলি আনি এতিয়া সেই বালিৰ ওপৰত প্ৰথমতে মই এই পাতবোৰ দি ল'লোঁ লৈ তাৰ ওপৰত চাওক মই ঠেলাৱালা এটাক ক'লোঁ যে মোক মাটি অলপ লাগে এইদৰে বস্তাত মানে মাটি ভৰাই আনি পেলাই মোক ওপৰত দিলেহি এইয়া মাটি সেই মাটিবোৰ মই চাওকচোন এই প্ৰথমে বালি এই তলত বালি আছে দেখিছে নহয় বালি দিলোঁ তাৰ ওপৰত এয়া মই এইদৰে পাতবোৰ দিলোঁ তাৰ ওপৰত এতিয়া মই মাটি দি দিছোঁ এইদৰে মাটি দিয়াৰ পাছত মই মানে কি চাওক এয়া মই তিয়াই থৈছোঁৱেই নহয় এয়া ধনিয়া এয়া মানে হাইব্ৰিড ধনিয়া এয়া লোকেল ধনিয়া এয়া হাইব্ৰিড পালেং অৱশ্যে মই এইয়া চাওকচোন ইতিমধ্যে মই এইবোৰ কৰি থৈছোঁৱেই এইবিলাক চাওক এয়া ব্ৰকলিৰ পৰা ধৰি এইবিলাক কিমান ধুনীয়া হৈছে চাওকচোন কিমান ভাল লাগে একদম মানে ব্ৰকলি চুকা শাক ফ্ৰেঞ্চ বিন এয়া বেঙেনা এয়া জলকীয়া ভোট জলকীয়া মানে জলকীয়া এয়া তাৰ মাজে মাজে এয়া মই আকৌ এনেই মাটিবোৰ নথওঁ আকৌ দেই এয়া পালেং ধনিয়া এইবোৰ সিঁচি থওঁৱেই এয়া চাওক এয়া কবি এয়া বন্ধাকবি ৰুই থৈছোঁ এই লগতে এয়া চব বিলাহীও বৰ বিলাহী দি থৈ দিছোঁ এই মাজে মাজে এইবোৰ এই মৰিচা শাকো আছে এয়া চাওক এইবোৰ দি থৈছোঁ এয়া তিয়ঁহ এয়া মই চাওক গুটি পচাইছিলোঁ ফুলকবি বন্ধাকবি ওলকবিৰ এইবিলাক মই আলু কাটিলে তাত যদি গজালি থাকে মই সেয়াও পেলাই নিদিওঁ নহয় এনেকৈ কাটি পেলাই গজালি থকা অংশটোৱে এইদৰে মই পুতি থওঁ চাওক কি ধুনীয়া হৈছে আলু দেখিছেনে এয়া চাওক মোক লাই পালেং কি সুন্দৰ হৈছে এইজোপা এয়া দেখিছেনে এইজোপা তিয়ঁহ কি মজা সুন্দৰ হৈছে এয়া মূলা এইবিলাক বৰবিলাহী এয়া দেখিছেনে এয়া ৰঙালাও এই ৰঙালাও পকী চোতালখনৰ ওপৰতে জানেনে এয়া ৰঙালাও কি সুন্দৰকৈ বগাইছে চাওক এয়া ধুনীয়াকৈ এয়া দেখিছেনে এয়া মই এইখিনি কৰিছোঁৱেই এয়া আনকি এয়া মোৰ চাওক জিকা এয়া ফুলিছে দেখিছেনে ফুলিছে এতিয়া লাগিব আৰু এয়া লাগিবলৈ মানে কলিয়াইছে এইটো চাওক কলিয়াইছে হয়নে কলিয়াইছেতো এয়া এতিয়ানো কলিয়াইছে চাওকচোন এইজোপা আকৌ স্কচ এই বস্তাটোৰ ওপৰতে মাটি তেনেকৈ দি পেলাই মই স্কচ কৰি থৈছোঁ স্কচ এয়া তাৰ মাজে মাজে এইবোৰ ফ্ৰেঞ্চ বিন এয়া দেখিছেনে তাৰ লগতে আকৌ কি জানেনে এয়া চাওক এয়া ভেন্দি গুটিও পচাই থৈ দিছোঁ এয়া গজিলে মানে ডাঙৰেই হ'ল আৰু এয়া ডাঙৰ হৈছে এইজোপাটো এয়া ডাঙৰেই হ'ল চাওক গছজোপা হয়নে নহয় লাগিবই আৰু বেছিদিন নালাগে আৰু এইবোৰ এয়া চাওক বৰবিলাহী একদম কি সুন্দৰকৈ ফুলি আছে এয়া জিকাটো ফুলিয়ে আছে এয়া চাওকচোন
গতিকে মই এইদৰে মই মানে কি আৰু ধৰক সেই ওপৰলৈ বগাই যাবলৈ এখন হেন্দালি তৈয়াৰ কৰি দিছোঁ ফটাকানিৰে। মই এতিয়া অৱশ্যে ফটাকানিৰে আৰু নকৰোঁ দেই, মই প্লাষ্টিকৰ ৰছী আনি থৈছোঁ। সেইখিনি এই যে মই এতিয়া জিকা কি বুলি কয় এই জাতিলাও ৰুবলৈ যিখিনি ভেটি বনাইছোঁ, ইয়াত জিকা, বডি মানে লেচেৰা মাহ আৰু তিয়ঁহ, এই তিনিওবিধ মই মানে ইয়াত দিম, এই ভেটিটোত দিম। এই তাৰ মাজতে মানে কি এই জিকা, জাতিলাও, বডি বা লেচেৰা মাহ এইবিলাক গছজোপা ডাঙৰ হৈ বগোৱালৈকে মই সেয়ে তলত হৈ থাকিব এইবোৰ। এয়া মই মানে পালেং, ধনিয়া, চুকা শাক এই ইত্যাদিবোৰ মই দি দিম। আৰু লগতে মই ফ্ৰেঞ্চবিন গুটিকেইটাও পুতি থ'বলৈ নাপাহৰিম, কাৰণ তাৰ পৰাওতো মানে নাইট্ৰজেন পায়। গতিকে মই এই সকলোখিনি আৰু মই 15 দিনৰ মূৰে আপোনালোকলৈ মই নতুন ভিডিঅ' দি থাকিম। ইয়াৰ মানে কিমানখিনি অগ্ৰগতি হয় আপোনালোকে চাব, তেতিয়াহে আপোনালোকৰো কৰিবলৈ মন যাব, নহয় জানো? কাৰণ ৰাসায়নিক সাৰ দিয়া শাক পাচলি খাই এই গোটেই মানুহবোৰৰ ইমান বেমাৰ। যাৰে ঘৰলৈকে যাওঁ তাৰে ঘৰতে শুনো যে এই আমুকৰ ডায়েবেটিছ হৈ আছে নহয়, এই আমুকৰ এই হাই প্ৰেছাৰ হৈ আছে নহয়, এই আমুকৰ ডায়েবেটিছ মানে এতিয়া ইনচুলিন লৈ থাকিব লাগে। ইনচুলিন মানে কি জানে না, বেজী লৈ থাকিব লাগে নাৰ্ভীৰ ওচৰত। একেবাৰে ধেমালি নে? অলপ ভয় লাগেনে? আগতে চিতা ল'বলৈ ভয় কৰোঁ, আৰু এতিয়া নাভিত বাৰু সেইবিলাক ল'ব পাৰিমনে? অৱশ্যে কাৰ বেমাৰ কেতিয়া হয় কোনো ক'ব নোৱাৰে, কিন্তু তথাপি আমি নিজে যদি আমি তাৰ মানে বিকল্প ব্যৱস্থা কৰি লওঁ, আমি নিজে যদি এইদৰে শাক পাচলি তৈয়াৰ কৰি লওঁ, তেতিয়াহ'লেতো কোনো কথা নাই, বেমাৰে একেবাৰে আক্ৰমণ কৰিব নোৱাৰে, জানেনে? গতিকে আপোনালোকৰ এইদৰেই কৰিবচোন। কাৰণ মোৰতো মাটি অকণমানো নাই, এচিকটাও নাই, এফুটাও নাই, এয়া লোকৰ পৰাই আনি পেলাই, হয়নে নহয়? তাকো গছৰ পাতবোৰ মই লোকৰ তাৰপৰা বুটলি আনিছোঁ। ৰাস্তাটো পৰিষ্কাৰ হৈ গৈছে। এইবোৰ সোণ পৰি থাকে, মানুহে বুজি নাপায়। সোণ অকল ডিঙিত পিন্ধা কিডালেই সোণ নহয়, এইবোৰ বেছি সোণ, জানেনে? য'তে ত'তে এতিয়া গছপাতবোৰ আমি যদি সাৰি পুচি এটা ঠাইত মানে জমা কৰি থওঁ, সেয়াই আমাৰ কাৰণে পচন সাৰ। তাকে মানুহে বুজি নাপায়। সেয়া পৰিষ্কাৰো হ'ল আৰু আমাৰ পচন সাৰো হ'ল। গতিকে আমি এইখিনি সদায় আমি মানে ধ্যান দিব লাগে যে আমি যাতে এইবোৰ নষ্টও নকৰোঁ, আমাৰ নিজৰ দেশখনো পৰিষ্কাৰ হৈ থাকিব, আমি পৰিৱেশো আমি মানে নিকা কৰি ৰাখিব পাৰোঁ। পৰিৱেশ আমাৰ সকলোতকৈ ডাঙৰ কথা, কাৰণ জলবায়ুৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে জানেনে? জানেই দেখোন, নিশ্চয় জানে, কাৰণ ইমান গৰমত চটফটাইছিল এবাৰ, মনত নাই জানো? কিমান গৰমত। গতিকে আমি যদি নিজে এইদৰে শাক পাচলিৰ পৰা ধৰি সকলোখিনি আমি এইদৰে কৰোঁ, তাৰ পৰা আমি সেউজীয়াখিনিও আমি পাওঁ, সেউজীয়াৰ পৰা আমি অক্সিজেন পাওঁ, আৰু বাকী শাক পাচলিৰ পৰা আমি প্ৰ'টিন পাওঁ, সকলোখিনি পাওঁ। গতিকে যিমানখিনি মৌল আমাক দেহৰ কাৰণে প্ৰয়োজন, মানে আমি অনুভৱ কৰোঁ, সেই যিবোৰ মানে মৌলৰ প্ৰয়োজন বুলি ভাবোঁ, সকলোখিনি আমি এইদৰে পাব পাৰোঁ। কাৰণ প্ৰতিটো শাক পাচলিৰে মোৰ এই বাগিচাখনত মানে শাকৰ নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰিছোঁ। আৰু মই মোৰ সন্তানক বাদ দিয়কহে, এই কাষৰ ওচৰ চুবুৰীয়া সকলকো দিলে আত্মীয়তা যিহে বাঢ়ে, ইমান ভাল লাগে জানেনে? সেয়াই পৰিৱেশ। ওচৰ চুবুৰীয়াৰ লগত যদি এইদৰে আমি আদান প্ৰদান কৰি থাকোঁ, কিমান মৰম চেনেহ, তাতোতকৈ আমাক আৰু সুৰক্ষা কি লাগে? এই যে ফ্লেটবিলাকত যে সুৰক্ষাৰ কাৰণে চিকিউৰিটি ৰাখি লয়, মানে চিকিউৰিটিৰ কাৰণে আমি পে'মেণ্ট কৰি থাকিব লাগে, আমি টকা পইচা দি থাকিব লাগে। কিন্তু আমি যদি আমাৰ ওচৰ চুবুৰীয়াৰ লগত আমাৰ পৰিৱেশটো যদি সুন্দৰ কৰি ৰাখোঁ, তেতিয়াহ'লে সেই সুৰক্ষা সেই ওচৰ চুবুৰীয়াই দিব। মই আমাৰ ওচৰ চুবুৰীয়াক দিম আৰু ওচৰ চুবুৰীয়াই আমাক দিব। গতিকে চাওকচোন
কিমান আত্মীয়তা গঢ়ি তুলিব পাৰি। মানুহৰ জীৱনটোনো কেইদিনীয়া, অসাৰ সংসাৰ একোৱেই নাই, তথাপি আমাৰ জীৱনটো আমি সুন্দৰকৈ যাতে আমি পৰিচালনা কৰি লৈ যাব পাৰোঁ। আমাৰ দেশখনৰ কাৰণেও এটা ভাল খবৰ নহয় জানো? আমি দেশখনো আমি সেইদৰে আমি ভালদৰে চাব পাৰিম। আমাৰ দেশৰো অগ্ৰগতি হ'ব, উন্নতি হ'ব। প্ৰত্যেকেই যদি আমি এইদৰে স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰোঁ, তাতকৈনো আৰু কি লাগিছে। মই পিছত আকৌ 15 দিনৰ পাছত এই মোৰ ভেটিটোতনো কেনেকুৱা হ'ল শাক পাচলিৰ দৰে মই আকৌ দেখুৱাম আপোনালোকক, আকৌ দেখুৱাম। গতিকে আজিলৈ আহিছোঁ। বহুত বহুত ধন্যবাদ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই অলপ মৰম দিয়ে। আজিলৈ আহিছোঁ, ধন্যবাদ।